Hello dear students, welcome back to the channel. So আজি আমি স্টার্ট কৰিব গৈ আছো কোৱেশ্চন নম্বৰ 10 ওকে সো কোৱেশ্চন নম্বৰ 10 আমাক কি কৈছে এখন কাহিৰ কালি দি আছে 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা ওলাব লাগে কাহি মানে কি হয় কাহি কেনেকৈ থাকে গোল থাকে আৰু গোল থাকিলে কি হ'ব এটো কাহি আৰু কি হ'ব কাহি মানে এটা আমি বৃত্ত ক'ব পাৰো নহয় জানো আৰু বৃত্তৰ আমাক কি দিয়া আছে আমাক দিয়া আছে কালি কালি মানে এটা বৃত্তৰ কালি এটা সূত্ৰ আছে সূত্ৰটো হৈ গল পাই r স্কয়াৰ ওকে এটো হৈ গল আমাৰ পাই r স্কয়াৰ আৰু কালিটো আমাৰ কিমান সমান দিয়া আছে 616 মানে পাই r স্কয়াৰ আমাক দিয়া আছে 616 আৰু আমাক ওলাব দিছে কাহিখনৰ পৰিসীমা মানে বৃত্তৰ পৰিসীমা কি হয় পাই r 2 পাই r সৰি কি হ'ব 2 পাই r ওকে তো আমি ওলাব লাগে 2 পাই r আমাক দিয়া আছে পাই r স্কয়াৰ কালি দিয়া আছে তো যেতিয়া আমি 2 পাই r ওলাম তেতিয়া আমি 2 আৰু পাইটো আমি জানো পাই মানে 22/7 পাদিম কিন্তু r ৰ মানটো নাজানো তো r ৰ মানটো আমি কি কৰিব লাগিব কালিৰ পৰা ওলাব লাগিব ওকে তো সোৱা যেতিয়া আমাৰ কি হ'ব ইফালে পাই ৰ ইফালে কাম নাই পাইটো হৈ আছে আমাৰ ইফালে পূৰণ ইফালে গলে হৈ যাব আমাৰ হৰণ তো এটো হৈ যাব আমাৰ 616 আৰু তললৈ যাব পাই আৰু পাই মানে আমি কিমান জানো পাই মানে জানো আমি 22/7 এটা এটো হৰণ হৈ আছে আমি হৰণটো কৰিম আমি পূৰণ ওকে এনেকৈ যদি ডাবল হৰণ থাকে ওপৰটো থাকে তলটো থাকে আমি এটো হৰণটো পূৰণ কৰিব পাৰ মাজৰটো তো পূৰণ কৰিলে যাব সৰি যেতিয়া আমি পূৰণ কৰিম তেতিয়া হৈ যাব আমাৰ যোনটো 7টো তলৰ আছিল নহয় এটো হৈ যাব আমাৰ ওপৰত ওকে আৰু যোনটো 22টো আছিল ওপৰত এটো হৈ যাব আমাৰ তলৰ তো এতিয়া আমি চাও যদি ভালকৈ আমি কি কৰিম এতিয়া 2 ৰে কাটিব পাৰো ৰাইট বা এটো আমি 11 ৰে কাটিব পাৰো এটো 11 ৰে যাব না আমি চাই লওঁ ওকে তো 11 যদি আমি কাটো 11 ৰে কাটিলে কিমান হ'ব 11 5 গুণ 55 তো কিন্তু ইয়াত আমাৰ কিমান আছিল 61 আছিল তো 61 ৰ পৰা যদি 55 যায় তেতিয়া আমাৰ কিমান থাকি যাব 6 থাকি যাব তো আকৌ 66 হৈ যাব তো 11 আকৌ কি হ'ব 66 6 বাৰ তেনে আমি কাটিম 11 2 গুণ 22 ইয়াক আমি কাটিম 11 5 গুণ 55 আৰু ইয়াত আছিল 61 তো 61 ৰ পৰা 55 গলে 6 থাকি যাব তো 6 আৰু 6 হলে 66 আকৌ 11 6 গুণ 66 তো মানে 56 হৈ যাব ওকে তো 56 ক আমি আকৌ কাটিব পাৰো 2 ৰে ইয়াক কাটিম আমি 2 ৰে 2 2 গুণ 4 তো থাকি যাব ইয়াত কিমান 5 আছিল 4 তো এক থাকি গল তো ইয়াত হৈ যাব 6 ৰ আগত তো 16 হৈ যাব আকৌ 2 ৰে 16 2 8 গুণ 16 মানে কিমান যাব 28 * 7 আকৌ ইফালে আমাৰ কি আছে r স্কয়াৰ আছে তো 28 মানে আমি কিমান লিখিব পাৰো 7 4 গুণ 28 নহয় জানো 7 পূৰণ 4 আকৌ 4 ক আমি কি লিখিব পাৰো 2 পূৰণ 2 মানে আমি কি কৰিব পাৰো এটো 2 পূৰণ 2 হৈ আছে 2 পূৰণ 2 মানে 2 পূৰণ 2 আৰু ইফালে 7 পূৰণ 7 এটা 7 টো আগৰ পৰাই আছিল আমি 28 ক ভাঙিলো 7 4 গুণ 28 আকৌ 4 মানে 2 পূৰণ 2 তো এটা ইয়াৰ 7 এটা ইয়াৰ পৰা আহিছে ওকে তো আমি লিখিব পাৰো দুটা পূৰণ হৈ আছে 2 মানে 2 স্কয়াৰ আৰু ইফালে হৈ গেল আমাৰ 7 স্কয়াৰ এটো হৈ গেল আমাৰ r স্কয়াৰ তো আমি কি লিখিব পাৰো এটো 2 স্কয়াৰ আৰু 7 স্কয়াৰ মানে আমি লিখিব পাৰো এটো 7 গুণ 14 মানে 14 স্কয়াৰ লিখিব পাৰো ওকে আমি কিমান লিখিব পাৰো গোটেই ডাইৰেক্ট 14 স্কয়াৰ তো আমাৰ কি হৈ যাব ইয়াৰ পৰা আমি যদি দুইফালে স্কয়াৰ উঠাই দিও r ৰ মানটো হৈ যাব ইয়াত আমাৰ কিমান 14 ওকে ইফালে স্কয়াৰ উঠি গল ইফালে স্কয়াৰ উঠি গল তো পাম আমি কি r ৰ মানটো পাই যাম আমি 14 ওকে 14 তো আমাক কি লাগে এটা 2 পাই r লাগে পৰিসীমা লাগে তো 2 পাই r ত আমি পাতি দিম 2 পাই r = কিমান যাব 2 মানে 2 পাই মানে হৈ গল আমাৰ 22/7 আৰু r ৰ মানটো আমি কিমান ললো এটা 14 পালো নহয় জানো এটো 14 তো এটা আমি কি কৰিব পাৰো ইয়াক 7 ৰে 14 7 2 গুণ 14 তো এটো হৈ যাব আমাৰ 22 আৰু 2 পূৰণ হলে 22 2 গুণ 44 আৰু ইফালে পূৰণ 2 আৰু 44 আৰু 2 পূৰণ হৈ যাব আমাৰ 88 ওকে তো হৈ যাব আমাৰ 88 সেন্টিমিটাৰ তো শুদ্ধ উত্তৰ ইয়াৰ পাছত কোৱেশ্চন নম্বৰ 11 টো কোৱেশ্চন নম্বৰ 11 টো আমাক কি কৈছে এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ আৰু দিক দিয়া আছে 40 সেন্টিমিটাৰ হলে আয়তটোৰ কালি উলিওৱা আয়তৰ পৰিসীমা দিয়া আছে আমাক ওকে আয়ত কেনেকুৱা থাকে এনেকুৱা আৰু আয়তৰ পৰিসীমা মানে গল 2 পূৰণ দিক যোগ প্ৰস্থ 2 * l + b ওকে আৰু এটো আমাক কিমান দিয়া আছে আয়তৰ পৰিসীমা দিয়া আছে 120 মানে 2 * l + b দিয়া আছে আমাক 120 ওকে আৰু ইয়াৰ পিছত দিয়া আছে আমাক দিকটো মানে আমাক l ৰ মানটো কিমান দিয়া আছে l ৰ মানটো দিয়া আছে আমাক 40 ওকে l ৰ মানটো দিয়া আছে আমাক 40 তো আমি উলাব লাগে আয়তটোৰ কালি উলিওৱা তো আমি আয়তৰ কালি উলাব লাগিব যেতিয়া আমি কালি উলাম তো আয়তৰ কালি সূত্ৰ জানিব লাগিব এটা আয়তৰ কালি সূত্ৰ কি হয় দিক পূৰণ প্ৰস্থ l * b তো l * b কৰিব কাৰণে আমাক কি লাগিব l ৰ মানটো আমাক দিয়া আছে 40 ঠিকই আছে কিন্তু আমি b ৰ মানটো নাজানো তো b ৰ মানটো আমি ইয়াৰ পৰা উলাই লব লাগিব ওকে তো আয়তৰ পৰিসীমা দিয়া আছিল 2 * l + b মানে আয়তৰ পৰিসীমা সমান দিয়া আছে 120 তো ইয়াৰ পৰা আমি প্ৰস্থটো উলাই লম ওকে বা b টো উলাই লম তো এটা 2 2 ফালে আমাৰ হৈছে গোটেই লগত পূৰণ হৈ আছে তো ইফালে গলে আমাৰ হৈ যাব হৰণ তো এটো হৈ যাব l + b থাকি যাব তেতিয়া আমাৰ হৈ যাব 120 ৰ ওপৰত আৰু 2 2 ফালে হৰণ হৈ যাব 2 ৰে এটা 120 60 বাৰ নহয় জানো 2 6 গুণ 12 এটা 0 0 এটা l মানে আমি কিমান পাব পাৰো 40 দিয়া আছে আমাক আৰু b মানে b নাই আৰু ইফালে থাকি গল আমাৰ 60 তো আমাৰ b = কি হৈ যাব ইফালে 60 আছিল
40টো ইফালে যোগ হৈ আছে, ইফালে আহিলে বাৰু বিয়োগ হৈ যাব। তো 60ৰ পৰা 40 গ'লে হ'ব 20, আমি সকলোৱে জানো নহয় জানো? 60ৰ পৰা 40 গ'লে 20। তো বিৰ মানটো আমি কিমান পাই গ'লোঁ? 20, মানে প্ৰস্থ পালোঁ 20 আৰু আমি দিক জানো 40। তো আমাক এতিয়া কালি লাগে, কালি মানে L × B, দিক পূৰণ প্ৰস্থ। দিকটো দি আছে আমাক 40 আৰু প্ৰস্থ জানো আমি 20। তো এতিয়া 0 আমি পূৰণ কৰিম জানো? নকৰোঁ। এতিয়া আমি কি কৰিম? ইয়াত যোনটো গোটা সংখ্যা আছে এইটো পূৰণ কৰিম। 4 × 2 = 8, ইয়াত এটা 0 আছে, ইয়াত এটা 0, আমি দুটা 0 লগাই দিম। তো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। 800 চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ স্কুৱাৰ আৰু কি হ'ব মিটাৰ হ'লে মিটাৰ স্কুৱাৰ। অ'কে, চ' এইটো মই ভালকৈ নিলিখিলোঁ, মই এইটো অপশ্যন থকা নিচিনা লাগিছিল। তো এইটো তোমালোকে ভালকৈ মিলাই পেলাই লিখি ল'বা। তোমালোকে লিখিবা আয়তৰ পৰিসীমা মানে ইমান, পৰিসীমা মানে এইটো পাতিবা, এনেকৈ পাতি ইয়াৰ পৰা এনেকৈ লিখিবা। অ'কে, তো মই ভালকৈ নাচালোঁ, অপশ্যন আছে নিচিনা লাগিছিল। তো এতিয়া চোৱা কুৱেশ্যন নম্বৰ 12টো। কুৱেশ্যন নম্বৰ 12টো কি কৈছে? কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ × 3.6 মিটাৰ। অ'কে, মানে এইটো দিক দিয়া আছে, এইটো প্ৰস্থ দিয়া আছে। অ'কে, আৰু 2 মিটাৰ আৰু 1 মিটাৰ 2 মিটাৰ × 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে কিছুমান ঠাই এৰি থোৱা হৈছে। ৰং লগাবৰ বাবে বেৰখনৰ কালি জোখ উলিওৱা। অ'কে, এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 13। ভাবি লওঁ এইটো এটা আমাৰ কি হয়? বেৰ হয়, আৰু এটা আমাৰ কি আছে? এটা দুৱাৰ আছে এনেকুৱা। অ'কে, এইটো বুজাইছে? বেৰৰ জোখ দি আছে 4.5, দিকটো দিয়া আছে আমাক 4.5 আৰু প্ৰস্থ দিয়া আছে আমাক 3.6। অ'কে, আৰু ইয়াত দিয়া আছে আমাক যোনটো দুৱাৰ আছিল, দুৱাৰটো আমাক দিয়া আছে, দিকটো দিয়া আছে, এইটো 2 মিটাৰ দিয়া আছে আৰু প্ৰস্থটো দিয়া আছে 1 মিটাৰ। অ'কে, তো এইটো দুৱাৰখন এৰি কি কৰিব? আমাৰ এইটো যোনটো বাকী এৰিয়া আছিলে, এইটো এৰিয়াত ৰং লগাব নহয় জানো? এইখিনি বাকী যিমান এৰিয়া আছে, তো সেইটো এৰিয়াত আমি কি ওলাব লাগিব? এতিয়া আমি তাৰ কালি ওলাব লাগে। অ'কে, কিমানখিনি এৰিয়া ৰং লগাব? ৰং লগাবৰ বাবে বেৰখনৰ কালি জোখ উলিওৱা। তো প্ৰথমতে আমি কি লিখিম? দিয়া আছে, কি দিয়া আছে আমাক? বেৰখনৰ কি হয়? দিক। বেৰখনৰ দিক মানে L, দিকটো দিয়া আছে আমাক 4.5। অ'কে, মিটাৰ হ'লে মিটাৰ, চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ, মিটাৰ দিয়া আছে তো মিটাৰ, আৰু প্ৰস্থ মানে B কিমান দিয়া আছে আমাক? 3.6 মিটাৰ। অ'কে, আমাক দিক আৰু প্ৰস্থ কৈ দিয়া নাই, কিন্তু আমি নিজে জানিব লাগিব দিক পূৰণ প্ৰস্থ, কাৰণ দিকটো বেছি থাকে, প্ৰস্থটো কম থাকে, এইটো দিক, এইটো আমাৰ প্ৰস্থ। অ'কে, তো ইয়াৰ কালি কি হৈ যাব? এটাকে বেৰখনৰ কালি, বেৰখনৰ কালি কিমান হৈ যাব? দিক পূৰণ প্ৰস্থ নহয় জানো? L × B, দিক পূৰণ প্ৰস্থ। তো দিক দিয়া আছে আমাক কিমান? 4.5 আৰু প্ৰস্থ হৈ গ'ল আমাৰ 3.6। অ'কে, এইটো হৈ গ'ল আমাৰ বেৰখনৰ কালি। তাৰপিছত আমাক কি দিয়া আছে? দুৱাৰ। দুৱাৰৰ আমাৰ কি দিয়া আছে? দিক আৰু প্ৰস্থ দিয়া আছে। দুৱাৰৰ আমি কি কৰিব লাগিব? কালি ওলাই ল'ম। তো আকৌ দুৱাৰখনৰ দিক, তো এতিয়া আমি L1 বুলি ল'ম। আগতে আমি L বুলি লৈছিলে, ইয়াত L1 বুলি ল'ম। তো বেৰখনৰ দিক দিয়া আছে আমাক 2 আৰু প্ৰস্থ B2 আমাক দিয়া আছে ইয়াত আমাক কিমান? 1। অ'কে, তো এতেকে কি হ'ব? দুৱাৰখনৰ কালি, দুৱাৰখনৰ কালি কি হৈ যাব? দিক যোগ প্ৰস্থ L1 × B1। তো দিক আছে আমাৰ 2 আৰু প্ৰস্থ আছে 1, তো কিমান যাব? 2 মিটাৰ স্কুৱাৰ। অ'কে, এইটো হৈ যাব আমাৰ মিটাৰ স্কুৱাৰ। এইটো আমি পূৰণ কৰি দিওঁ 4.5 আৰু 3.6। এইটো যাব 5 × 6 = 30, হাতত 3 গ'ল, এইটো 6 × 4 = 24, 24 3 হৈ যাব আমাৰ 27, এইটো 5 × 3 = 15, 15 5 হাতত 1 গ'ল, পিছত আকৌ 3 × 4 = 12, 12 1 13। অ'কে, তো এইটো হৈ যাব আমাৰ 0, 7 5 12 2, হাতত 1 গ'ল, তো এইটো হৈ যাব আমাৰ 6, তো আৰু 0.2 কি আছে? 2 ঘৰত আছে, তো 2 ঘৰ আগত 16.2 হৈ যাব। এইটো হৈ যাব পাম কিমান? 16.2 মিটাৰ স্কুৱাৰ। অ'কে, এতিয়া চোৱা, আমি গোটেই বেৰখনৰ কালি কিমান পালোঁ? পুৰা বেৰখনৰ কালি পালোঁ আমি 16.2 বেৰখনৰ কালি, আৰু আমি দুৱাৰৰ কালি কিমান পালোঁ? 2 মিটাৰ স্কুৱাৰ। তো আমি কি কৰিব লাগিব? কিমানখিনি এৰিয়া ৰং লগাব লাগিব? তো আমি যিখিনি দুৱাৰ লগাব, সেই দুৱাৰখিনি এৰিয়াটো আমি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব নহয় জানো? তো আমি গোটেইখিনি বেৰৰ কালিটো আমি কি কৰিম? দুৱাৰৰ কালিটো আমি মাইনাছ কৰিম। তো এতেকে আমি কি কৰিব পাৰোঁ? এতেকে ৰং লগাব লগা অংশৰ কালি, ৰং লগাব লগা অংশৰ কালি কিন্তু কি হৈ যাব? বেৰৰ কালি বেৰৰ কালি বিয়োগ দুৱাৰখনৰ কালি। অ'কে, তো বেৰৰ কালি আমি পাইছোঁ 16 কিমান আছিল?
16.2 বিয়োগ আৰু এইফালে আমাৰ দুৱাৰৰ কালি কিমান পাইছোঁ 2 পাইছোঁ তো 16.2 পৰা 2 যায় তো এইফালে এইটো আমাৰ গোটা সংখ্যাৰ পৰা গোটা সংখ্যা বিয়োগ হৈ যাব তো 16 পৰা 2 গ'লে হৈ যাব আমাৰ 14.2 কি হৈ যাব মিটাৰ স্কুৱাৰ তো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অ'কে তেতিয়া আমাৰ হৈ যাব ৰং লগা অংশৰ কালি হৈ যাব আমাৰ 14.2 মিটাৰ স্কুৱাৰ অ'কে